কাকপথাৰত টংগনাত এজন যুৱকক নৃশংসভাৱে হত্যাকাৰীক আটক কৰিব নোৱাৰাত আৰক্ষী থানাৰ সন্মুখত উত্তেজিত জনতাৰ উত্তাল প্ৰতিবাদ। তিনিচুকীয়া জিলাৰ টংগনাত টেঙাপানীৰ ৰাইজে ৰাজপথত মৃতদেহ থৈ থানা ঘেৰাও আৰু পথ অৱৰোধেৰে উত্তাল প্ৰতিবাদ ৰাইজৰ। এটা হত্যাকাণ্ডক কেন্দ্ৰ কৰি এই প্ৰতিবাদ উত্তেজিত ৰাইজৰ। কাকপথাৰত টংগনা আৰক্ষী থানাৰ অন্তৰ্গত টংগনা গাঁও চাহ বাগিচাৰ টেঙাবাৰী লাইনৰ 21 বছৰীয়া ডমলিক লাকৰা নামৰ যুৱকজনক কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ। উল্লেখ্য যে যোৱা 3 ডিচেম্বৰ বুধবাৰে নিশা ঘৰৰ পৰা বাহিৰলৈ ওলাই গৈছিল যুৱকজন। 4 ডিচেম্বৰত উদ্ধাৰ হৈছিল যুৱকজনৰ ক্ষত বিক্ষত মৃতদেহ। ইয়াৰ পাছতে উত্তাল হৈ পৰিছে টংগনা আৰক্ষী থানাৰ চৌহদ। শীঘ্ৰে হত্যাকাৰী গ্ৰেপ্তাৰ কৰিবলৈ প্ৰবল দাবী জনায়। মৃতকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণৰ দাবী জনাইছে প্ৰতিবাদী ৰাইজ আৰু চাহ জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়াই। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। যোৱা ইংৰাজী 3 তাৰিখে নিশা প্ৰায় 9-10টামান বজাত ডমনিক লাকৰা নম্বৰ টংগনা চাহ বাগিচা টেঙাবাৰী লাইনৰ যুৱক ঘৰৰ পৰা ভাত খাই মেলি ওচৰতে ফুৰিবলৈ ওলাই যাওঁতে কোনোবা দুষ্কৃতিকাৰীয়ে তেখেতক পাছফালৰ পৰা চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰি এখন ব্যক্তিগত বাগিচাত পেলাই থৈ গৈছিল। কিন্তু অতি পৰিতাপৰ কথা যে হত্যাকাণ্ড হৈ যোৱাৰ পাছত এই পৰ্যন্ত আৰক্ষী প্ৰশাসনৰ কোনো ধৰণৰ তৎপৰতা আমি দেখিব পোৱা নাই। কাৰণ হত্যা ঘটনা পাছত মৃতদেহ উদ্ধাৰ হোৱাৰ 24 ঘণ্টা পাৰ হৈ গ'ল, কিন্তু এই পৰ্যন্ত আৰক্ষী প্ৰশাসনে কোনো এজন ব্যক্তিক সোধা পোছা বা কৰায়ত্ব কৰা আমি দেখিব পোৱা নাই। আজি টংগনাবাসী ৰাইজ টংগনা থানাত উপস্থিত হৈছে, মৃতকৰ শৰীৰ ইয়াত লৈ আহি পেলাই প্ৰতিবাদ কৰিছে, কিন্তু এই পৰ্যন্ত কোনো এজন উচ্চ পদস্থ বিষয়া যে এই থানাত উপস্থিত হোৱা নাই। তাতে আমি জানিব পাৰিছোঁ যে আৰক্ষী প্ৰশাসনে আমাৰ মানুহবিলাকক তেওঁলোকে মানুহ বুলি নাভাবে। এই ক্ষেত্ৰত আমি তীব্ৰ ভাষাৰে প্ৰশাসনক নিন্দা কৰিছোঁ আৰু এই ঘটনাক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ, যাতে এনেকুৱা ঘটনা যে কোনো এটা অঞ্চলত নঘটক আৰু এই ঘটনা পুনৰাবৃত্তি নহয়, তাৰ কাৰণে আমি আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ, চৰকাৰক দাবী জনাইছোঁ। আমি মুখ্যমন্ত্ৰীক আৰু DGP মহোদয়ক আমি এটাই কথা আহ্বান জনাওঁ, কাৰণ তেওঁলোকে চাব আপোনালোকে যে আজি যদি যিকোনো সৰু ঘটনা এটাক লৈ পেলাই দিল্লী মুম্বাইত যদি অপৰাধী থাকে তেওঁলোকে খন্তেকতে ধৰি লৈ আহে। তেওঁলোকে টহল দি থাকোঁতে নিৰ্দোষী যুৱকক তেওঁলোকে আলফা সজুৱাই গুলিবিদ্ধ কৰিব পাৰে, কিন্তু এটা হত্যাৰ নিচিনা এটা ঘটনাৰ এই পৰ্যন্ত 24 ঘণ্টা উকলি যোৱাৰ পিছত কিন্তু তেওঁলোকে দোষী কৰায়ত্ব কৰিব পৰা নাই। ইয়াতকৈ পৰিতাপৰ বিষয় একো হ'ব নোৱাৰে।